আছে গৌৰীপুৰ চহৰৰ যে ৰাজপথত ইতিমধ্যে উপস্থিত আছোঁ আৰু ক'ব লাগিব যে যোৱা নিশা যি বৰষুণৰ ফলত ইতিমধ্যে ক'ব লাগিব যে এক প্ৰকাৰ যি ৰাজপথসমূহ আছে যি ব্যস্ততাসমূহ ৰাজপথত ইতিমধ্যে ক'ব লাগিব এক প্ৰকাৰ যে পানী এহটো পৰ্যন্ত পানী ইতিমধ্যে জমা হোৱা পৰিলক্ষিত হৈছে আৰু মই প্ৰথমে মোৰ সহযোগীক মই দেখাবলৈ অনুৰোধ কৰিম এই এখন কাৰ্যালয় আছে কাৰ্যালয়ৰ পৰিৱেশটো মই দেখাবলৈ অনুৰোধ কৰিম এইফালৰ কাৰ্যালয়টো যিটো আছে খণ্ড প্ৰাথমিক শিক্ষা বিষয়া যি কাৰ্যালয় আছে যে কাৰ্যালয়টো দেখা পোৱা গৈছে ইতিমধ্যে এহটো পৰ্যন্ত পানী জমা হোৱা পৰিলক্ষিত হৈছে মই প্ৰথমে এই কাৰ্যালয়ৰ পৰিৱেশটো দেখাবলৈ অনুৰোধ কৰিম সহযোগীক কিয়নো ক'ব লাগিব যে যোৱা নিশা যি বৰষুণ দিয়াৰ ফলত ক'ব লাগিব এক প্ৰকাৰ যিসমূহ ৰাজপথ আছে গৌৰীপুৰৰ কেইবাখনো ৱাৰ্ড ইতিমধ্যে ক'ব লাগিব যে পানীত বুৰ যোৱা পৰিলক্ষিত হৈছে সমান্তৰালকৈ ইয়াৰ যি কাৰ্যালয় আছে কাৰ্যালয় দেখা পোৱা গৈছে কাৰ্যালয়তো এহটো পৰ্যন্ত পানী জমা হোৱা পৰিলক্ষিত হৈছে যোৱা নিশাৰ বৰষুণৰ ফলত ক'ব লাগিব পানী জমা হোৱা পৰিলক্ষিত হৈছে আৰু মোৰ লগত এজন সহযোগী আছে মোৰ ক'ব লাগিব যদি সম্ভৱ হয় মই তেওঁৰ লগত কথা পাতিবলৈ অলপ চেষ্টা কৰিম কি ক'ব আচলতে আমাৰ গৌৰীপুৰ টাউনৰ যি অৱস্থা চাব ড্ৰেইনবোৰ একেবাৰে মানে বেয়া বস্তুৰে ভৰি পৰিছে চাফা কৰাৰ কোনো টাউন কমিটি এক প্ৰকাৰ ব্যৰ্থ সেইকাৰণে চৰকাৰৰ অনুৰোধ কৰি অতি সোনকালে এই ড্ৰেইনবোৰ পৰিষ্কাৰ কৰিব লাগে আমাক মানে জীয়াই ৰখাৰ সুবিধাখিনি দিব লাগে এনে কাইলৈৰ ভাগত দেখা পোৱা গৈছে ৰাজপথত পানী নাছিল আজি হঠাৎ তেনেধৰণৰ পানী হোৱা কি ক'ব অলপ বৰষুণ হোৱাৰ লগে লগে আমাৰ গৌৰীপুৰত কৃত্ৰিম বানৰ সৃষ্টি হয় সেইকাৰণে মই অনুৰোধ কৰিম আমাৰ যিবোৰ নলা নৰ্দমা আছে সেইখিনি অতি সোনকালে পৰিষ্কাৰ কৰাৰ ব্যৱস্থা কৰিব লাগে পৰিষ্কাৰ কৰিলে এইটো আজি নহ'ল হয় আজি যদি আমাৰ পৰিষ্কাৰ যদি নলা নৰ্দমাখিনি যদি ড্ৰেইনখিনি ভাল হ'ল হয় আজি এই অৱস্থা আমাৰ নহ'ল হয় মানে আমি মেইন ৰোডেৰে যাব নোৱাৰোঁ মানে একাটো পানী হৈ গৈছে এতিয়া হয় এয়া আছিল এজনৰ মন্তব্য কিয়নো ক'ব লাগিব যে বৰষুণৰ ফলত কি ক'ব লাগিব এবাৰ নহয় দুবাৰ নহয় ইতিমধ্যে ক'ব লাগিব যে এদিন বৰষুণ হ'লে কৃত্ৰিম বানৰ সৃষ্টি হয় গৌৰীপুৰত কিয়নো ক'ব লাগিব যিসমূহ নলা নৰ্দমা আছে ইতিমধ্যে ক'ব লাগিব যে এইসকল বন্ধ হোৱাৰ ফলত ইতিমধ্যে ক'ব লাগিব যে যিসমূহ পানীসমূহ আছে পানীসমূহ ৰাজপথত ইতিমধ্যে জমা হোৱা পৰিলক্ষিত হয় আৰু ক'ব লাগিব এয়া আছিল এজনৰ মন্তব্য আৰু যদি সম্ভৱ হয় এইফালৰ পৰিৱেশটো মই দেখাবলৈ অলপ চেষ্টা কৰিম মোৰ সহযোগীক কিয়নো ক'বলৈ লাগিব যিসমূহ ৰাজপথ আছে গৌৰীপুৰৰ যিকেইটা ৱাৰ্ড আছে ৱাৰ্ডৰ ভিতৰত 2ৰ পৰা 3টা ৱাৰ্ড ইতিমধ্যে দেখা পোৱা গৈছে যে পানীত বুৰ জল পৰিলক্ষিত হৈছে হয় আছিল গৌৰীপুৰ চহৰৰ ৰাজপথ কিয়নো ক'ব লাগিব যে দিনৰ ভাগত কওক বা ৰাতি কওক এয়া এই যে ৰাজপথ আছে ৰাজপথৰে 2 চকীয়া কওক 4 চকীয়া কওক আৰু লগতে বিভিন্ন মানুহৰ ইয়াত যাতায়াত কৰা পৰিলক্ষিত হয় আজি ঠিক ক'ব লাগিব যে ৰাতিত যে বৰষুণৰ ফলত এদিনৰ বৰষুণৰ ফলত যে কৃত্ৰিম বানৰ সৃষ্টি হৈছে গৌৰীপুৰত কৃত্ৰিম বানৰ ফলত দেখা পোৱা গৈছে মানুহৰ যাতায়াত ব্যৱস্থা ইতিমধ্যে বন্ধ হোৱা পৰিলক্ষিত হৈছে মই সহযোগীক মই দেখাবলৈ অনুৰোধ কৰিম ইয়াত যে পৰিৱেশটো দেখাবলৈ অনুৰোধ কৰিম আৰু যদি সম্ভৱ হয় মই কথা পাতিম কি ক'ব কি ক'ম মানে গৌৰীপুৰততো পূৰা বানপানী হৈ গৈছে এইটো মানে পিছনত যিটো ড্ৰেইন আছে সেই ড্ৰেইনৰ পৰা পানীটো বেক মাৰি আছে সেইকাৰণে আজি ইয়াত পানী হৈছে মানে যিটো পানী মানে ড্ৰেইনৰ পৰা গৈ থাকে আৰু সেই পানীটো যাব নোৱাৰে সেইকাৰণে ড্ৰেইনৰ পানীটো মানে ওলাই আহি ৰাস্তাত পানী উঠিছে ড্ৰেইনৰ পৰা পানী বেক মাৰি আছে এইফালে যোৱা ৰাস্তা নাই তাৰ ফলত এনেকুৱা হৈছে ঠিক আছে এয়া আছিল এজনৰ মন্তব্য কিয়নো ক'ব লাগিব যে ড্ৰেইনসমূহ আছে গৌৰীপুৰ চহৰত যে ড্ৰেইনসমূহ আছে ইতিমধ্যে ক'ব লাগিব যে বন্ধ হোৱা পৰিলক্ষিত হৈছে তাক লৈ দেখা পোৱা গৈছে এক প্ৰকাৰ যি কৃত্ৰিম বানৰ ইতিমধ্যে সৃষ্টি হোৱা পৰিলক্ষিত হৈছে আৰু কিয়নো ক'ব লাগিব যে এয়া হ'ল গৌৰীপুৰ চহৰৰ যে ৰাজপথ এক প্ৰকাৰ ক'ব লাগিব দিনৰ ভাগত ক'ব লাগিব স্কুলীয়া ছাত্ৰ ছাত্ৰীক কওক বা কলেজীয়া ছাত্ৰ ছাত্ৰীক কওক বা 2 চকীয়া বাহন বা আনকি 4 চকীয়া বাহন ইত্যাদি মানুহৰ ইতিমধ্যে যাতায়াত ব্যৱস্থা ইতিমধ্যে বন্ধ হোৱা পৰিলক্ষিত হৈছে যে এদিন যোৱা নিশা যি বৰষুণৰ ফলত যে কৃত্ৰিম বানৰ ফলত ক'ব লাগিব যে ইয়াৰ যি ৰাজপথসমূহ আছে ৰাজপথসমূহত ইতিমধ্যে ক'ব লাগিব এহটো পৰ্যন্ত পানী জমা হোৱা পৰিলক্ষিত হৈছে আৰু আমাৰ এই প্ৰতিবেদন দেখাৰ ফলত যে গৌৰীপুৰ পৌৰসভা আছে পৌৰসভাৰ পৰা কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে এয়া হ'ব পৰৱৰ্তী সময়ত লক্ষণীয় বিষয় মই আনিছুৰ আলী চাই থাকিব দা নিউজ প্লাছ